প্ৰায় 4 মাহ সময় 7খন দেশ আৰু প্ৰায় 10,000 কিলোমিটাৰ পথ এক দুঃসাহসিক যাত্ৰা পেৰাচাইক্লিষ্ট ৰাকেশ বণিকৰ আজিৰ পৰা আৰম্ভ হ'ব আৰু ইতিমধ্যে ফ্লেগ অফ হৈছে ৰাকেশ বণিক আছে আৰু ৰাকেশ বণিকক কিছু পৰিমাণে সংগ দিব জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ দুয়োগৰাকী আছে প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এটা দুঃসাহসিক যাত্ৰালৈ থেংক ইউ পোনপ্ৰথমতে সমগ্ৰ অসমবাসীক মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এই যাত্ৰা অকল মোৰ নহয় এইটো সমগ্ৰ অসমবাসীৰ যাত্ৰা হয় মই জাষ্ট এটা সৰু এটা ৰোল প্লেহে কৰি আছোঁ তাতে এই যাত্ৰাটো মস্কো পৰা ষ্টাৰ্ট হ'ব মস্কো ইণ্ডিয়ান এম্বেচিৰ পৰা 29 তাৰিখে এইটো 29 তাৰিখে ফ্লেগ অফ হ'ব আৰু মই ভাবিছোঁ 4 মাহ লাগিব আৰু এই যাত্ৰাৰ মেইন কনচেপ্ট হৈছে এইম হৈছে অসম টুৰিজিমক প্ৰমোট কৰা যে আমাৰ কলা সংস্কৃতি আমাৰ অসমত যি আছে টুৰিজিম ছেক্টৰক লৈ চবকেইটা মই তাতে শ্বেয়াৰ কৰিম যিমানেই মানুহ পাম তেওঁলোকৰ মাজত মই মোৰ কথাবোৰ বিলাই দিবলৈ চেষ্টা কৰিম আৰু মোৰ লগত এইটো যাত্ৰাত মোৰ আমাৰ জ্যেষ্ঠ সাংবাদিক অসমৰ মোৰ শ্ৰদ্ধাৰ দাদা প্ৰণয় বৰদলৈ মোক অকণমান একাম্পানী কৰিব লাইক 10 দিন 15 দিন তেওঁ যিমানখিনি পাৰে আৰু চ' কাজানলৈকে এখন চিটি আছে মস্কোৰ পৰা কাজানলৈকে প্ৰণয়দাও মোৰ লগত থাকিব আৰু সেইটো কাৰণে মোৰ কাৰণে বুষ্ট আপ হৈ গৈছে যে এটলিষ্ট মোৰ লগত ষ্টাৰ্টিঙৰ পৰাই মই কোনোবা এজন মোৰ নিজৰ মানুহ পাম আৰু এই যাত্ৰাত গোটেইখিনি মানে হেল্প কৰি আছে অসম চৰকাৰৰ ফালৰ পৰা হেল্প কৰিছে আসাম টুৰিজিমৰ ফালৰ পৰা হেল্প কৰিছে মিনিষ্ট্ৰী অফ টুৰিজিম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা হেল্প কৰি আছে আৰু এক্সপ্ল'ৰাৰ আমাৰ যিটো এছ'চিয়েশ্যন আছে তাৰ পৰাও মোক হেল্প কৰি আছে প্ৰস্তুতি কিমান দিনৰ আছিলে অলমষ্ট 4 মাহ লাগিব আৰু এটা কথা ক'ব বিচাৰোঁ এই গোটেই যাত্ৰাত আৰু এজন আমাৰ যেনেকুৱা মই ক'লোৱেই যে মোৰ ভাইটিৰ অভিমান্যুৱে কৰি আছে তাৰ লগে লগে বেক অফ দ্য চিন আৰু এজন মানুহ আছে তেওঁ ৰাছিয়াত বহি আছে তেওঁ হৈছে আমাৰ অসমৰে গুৱাহাটীৰ ল'ৰা ৰোহন গুপ্তা ৰোহনে যথেষ্টখিনি আমাক হেল্প কৰি আছে লাইক তাৰ একমডেশ্যন হওক তাৰ কমিউনিকেশ্যন হওক গোটেইখিনি ৰোহনে চাই আছে চ' মই ৰোহনৰ নামটো মই আপোনালোকৰ মাজত উল্লেখ কৰিলোঁ মই অকণ পাহৰি গৈছিলোঁ ৰোহনৰ কথা এনিৱেজ এইটো যাত্ৰা 4 মাহ লাগিব এৰাউণ্ড আপোনাৰ 10,000 কিলোমিটাৰমান হ'ব কোনকেইখন দেশ মূলতঃ ভ্ৰমণ কৰা হ'ব মোৰ একচুৱেলি চাইকেলিঙত না মানে পূৰা প্ৰি প্লানিং নহয় এতিয়া যেনেকুৱা আগৰ প্লানিংটো আছিল যে মস্কোৰ পৰা আপোনাৰ কাজাকিস্তানৰ পিছত কিৰ্গিস্তান চাইনা তিব্বত নেপাল তেনেকুৱা তো এতিয়া সৰু এটা প্ৰব্লেম হৈ আছে চাইনাত আৰু তিব্বতত আৰু যদি চাইনাৰ তিব্বত নহয় দেন আমি একদম মই লাষ্টলৈকে আফগানিস্তানলৈকে আহিম মানে কাজাকিস্তান কিৰ্গিস্তান তলত একদম ডাউন আফগানিস্তানলৈকে কৰিম চ' একৰ্ডিং টু মাই চিটুৱেশ্যন ডেট টাইম গৈ মই চাম যদি তেওঁলোকে মোক এণ্ট্ৰি কৰিব দিয়া নাই তেতিয়াহ'লে মই আফগানিস্তানৰ ফালে মানে মুভ কৰিম চ' তাৰ পৰা আফগানিস্তান কৰাৰ পিছত মই তাৰ পৰা ফ্লাই কৰি নেপাল আহি যাম নেপালৰ পৰা আকৌ মই চাইক্লিং কৰিম খুবেই দুঃসাহসিক যাত্ৰা পুনৰবাৰ অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাৰ লগতে আৰু এটা কথা সুধিম যিটো অসমৰ পৰ্যটন বিভাগক তাতে দাঙি ধৰা হ'ব বিষয়বস্তুবিলাক কিন্তু যোৱাকালি যিটো নাৰকীয় ঘটনা সংঘটিত হ'ল পেহেলগামৰ সন্ত্ৰাসবাদী ঘটনা শান্তিৰ বাৰ্তা কিবা বিলোৱা তেনেকুৱা শ্লোগান হ'ব নেকি হয় 100% আৰু আপুনি যিহেতু মই ৰাছিয়াত গৈ আছোঁ ৰাছিয়াৰ লগত আমাৰ ভাৰতৰ এটা খুব সুসম্পৰ্ক আছে আৰু একচুৱেলি চাওক টেৰৰিষ্টৰ মানে কোনো জাতি নাথাকে টেৰৰিষ্টেই হয় চ' এইবোৰ বস্তু মানে ইমান বহলাই মই ক'ব নিবিচাৰোঁ বিকজ মই সেইটো মানে কণ্ট্ৰভাৰ্চিত যাবও নিবিচাৰোঁ সেইটোৰ কাৰণে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আছে আমাৰ ল' এণ্ড অৰ্ডাৰ আছে আৰু মই যিহেতু মানে পলমাৰ্গ জেগাখনৰ নাম আছিল ন চ' পেহেলগাম চৰি পেহেলগামত যিটো হৈছে সেইটো সঁচাকৈ খুব দুখ লগা মানে ঘটনা হৈছে আৰু মানে এইটোত মই ৱৰ্ডেৰে মানে বুজাব নোৱাৰিম সঁচাকৈ এইটো খুব মানে বেয়া লগা মানে এটা কাম হৈছে আৰু মই ক'লোঁ ন টেৰৰিষ্টৰ কোনো জাতি নাথাকে কোনো ধৰ্ম নাথাকে সিহঁতে যিকোনো কামেই কৰিব পাৰে চ' সেইটোৰ কাৰণে মই ৰাখিম যে মানুহ যে এটলিষ্ট এডুকেটেড হওক এতিয়া আপোনালোকে মানে মে বি চামটাইমে ক'ব যে টেৰৰিষ্টবোৰ বেছিকৈ এডুকেশ্যন লৈ থৈছে বা চাৰ্টিফিকেট লৈ থৈছে বাট তেওঁলোকৰ সেইটোৰ ভেলু নাই চ' সেইবোৰ নকৰি মূল পথত আহিব লাগে ভাল কাম কৰিব লাগে আৰু তেওঁলোকৰ কাশ্মীৰ এটা ইমান ডাঙৰ আমাৰ ইণ্ডিয়াৰ টুৰিজিম ছেক্টৰ হয় তাত যদি এনেকুৱা কৰিছে আল্টিমেটলি প্ৰেছাৰততো তেওঁলোকেই পৰিব সেই জেগাৰ মানুহেই পৰিব তাতেই ইনকাম চ'ৰ্চ কমি যাব চ' তেওঁলোকৰ মূৰত কি আছে নাজানো আৰু কি ছিষ্টেমত তেওঁলোকে কাম কৰে চ' যি হৈছে খুবেই দুখ লগা কথা হৈছে এইটো যাতে পুনৰাবৃত্তি কেতিয়াও নহয় ধন্যবাদ জনাইছোঁ পুনৰ অভিনন্দন জনাইছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালেকৈ হ'লে তেওঁৰ যাত্ৰা সফল হওক মই প্ৰণয় বৰদলৈ ছাৰ আছে অভিনন্দন জ্ঞাপন কৰিছোঁ দুঃসাহসিক যাত্ৰাৰ অংশ ল'বলৈ সাজু হৈছে অভিনন্দন পাবলৈ হোৱা নাই দিয়ক শুভেচ্ছা মই যাওঁ বুলি ভাবিছোঁ তাৰ লগত ৰাকেশক ৰাকেশে যিটো কৰিছে 4 মাহ জোৰা অভিযান ভাবিব নোৱাৰা ধৰণৰ এটা ঘটনা গতিকে মই ৰাকেশৰ এই অভিযানৰ সহযাত্ৰী হৈছোঁ মই এটা অংশ যাম ৰাকেশতো প্ৰায় 9,000 বা 10,000 কিলোমিটাৰ আহিব মই 900 বা 1,000 কিলোমিটাৰমান ভ্ৰমণ কৰিম চাইকেলেৰে মস্কো যাম মস্কোৰ পৰা 29 তাৰিখে মস্কোত ভাৰতীয় দূতাবাসত এটা ফ্লেগ অফ চেৰেমনি আছে ৰাষ্ট্ৰদূতাৰ ফ্লেগ অফ কৰিব আৰু তাৰপিছত আমি 30 তাৰিখে যাত্ৰা আৰম্ভ কৰিম আৰু 9 তাৰিখে আমি কাজানৰ পৰা মই 9 তাৰিখে ফ্লাই বেক কৰিম এইটো হ'ল পৰিকল্পনা
আৰু যিটো ৰাকেশে যিটো অভিযান এই অভিযানে আমাৰ অসমৰ যুৱ সমাজক উদ্বুদ্ধ কৰিব। এখন ভৰি এখন তাৰ 2012 চনত এটা দুৰ্ঘটনাত ভৰি এখন হেৰুৱাইছিলে। এই ভৰি হেৰুৱাৰ পিছত তেওঁ তাত হতাশ নহয়, বিচলিত নহয়, তেওঁ নিজৰ ভৰিৰ ওপৰত থিয় হ'ল, এখন কৃত্ৰিম ভৰি লগালে, প্ৰস্থেটিক লেগ বুলি কয়। সেই লেগখন লগাই তেওঁ বিশ্ব জয় কৰিবলৈ ওলাইছে। ইতিমধ্যে তেওঁ ইয়াৰ পূৰ্বে তেওঁ লেহ লাডাখ গৈছে চাইকেলেৰে, দিল্লীৰ পৰা গুৱাহাটীলৈ আহিছে, বেংগলুৰু, পুনে এইবিলাকত তেওঁ চাইকেলিং চলাইছে, আৰু তেওঁ বেংককৰ পৰা এবাৰ তেওঁ গুৱাহাটীলৈ আহিছে। মই সেইবাৰ যাত্ৰা তেওঁক লগ পাইছিলোঁ। মই মাণ্ডালাই বুলি এখন ঠাইখনত মই এছিয়ান কাৰ ৰেলীত গৈছিলোঁ গাড়ী লৈ, কিন্তু ৰাকেশে উল্টা ফালৰ পৰা আহি আছে। মাণ্ডালাইত আমি লগ হৈছিলোঁ, ৰাকেশ চাইকেলেৰে আহিছে আৰু আমি গাড়ী লৈ গৈছিলোঁ। মই এতিয়াও মনত পৰে। গতিকে ৰাকেশে যিটো সাহস কৰিছে নিঃসন্দেহে এই দুঃসাহ দুঃসাহ বুলি মৰ সাহস বুলি ক'ব লাগিব। ৰাকেশৰ এই অভিযান সফল হওক এই কামনা কৰিছোঁ। ছাৰ আমিও আশা কৰিছোঁ যে সফল হওক আৰু আপোনাকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ, দুয়ো ভালকৈ ক'লে ঘূৰি আহক। আৰু এটা কথা ক'ব লাগিব, যোৱাকালি যে পেহেলগামত ঘটনা সংঘটিত হ'ল, নিন্দনীয়, নিন্দাৰ ভাষা নাই, কি ক'ব ছাৰ? নাই, অত্যন্ত গৰিহণাযোগ্য। মই ভাবিব পৰা নাই যে এনেকুৱা ঘটনা হ'ব পাৰে, কাৰণ পেহেলগামত কিছুদিন পূৰ্বে ময়ো গৈছিলোঁ নিজে মোৰ ফেমিলি লৈ। ময়ো তেনেকুৱা ঘটনাৰ ভুক্তভোগী হ'লোহেঁতেন। যিটো ঘটনা গৈছে নিৰ্মম, বৰ্বৰ, আৰু মই ভাবোঁ ইয়াত যদি পাকিস্তান জড়িত আছে, পাকিস্তান জড়িত থকা বুলি ইতিমধ্যে ভাৰতে সন্দেহ কৰিছে, ভাৰতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মই ভাবোঁ যে পাকিস্তানক সমুচিত শিক্ষা দিয়া উচিত। পাকিস্তানে এই গোটেই টেৰৰিজিম এক্টিভিটিৰ আঁৰত পাকিস্তান আছে বুলি ওলাইছে। গতিকে পাকিস্তানক সমুচিত শিক্ষা দিব বুলি মই আশা কৰিছোঁ। ভাৰতীয় সেনা সক্ষম, আমাৰ ভাৰত সক্ষম পাকিস্তানক সমুচিত শিক্ষা দিবলৈ। মই এই কামনা কৰিম পাকিস্তানক সমুচিত শিক্ষা দিবলৈ। কিন্তু তাৰ লগতে মই এইটোও ক'ম যে ইয়াৰ কাৰণে সমগ্ৰ কাশ্মীৰী জনসাধাৰণক দোষাৰোপ কৰিব নোৱাৰি। কাশ্মীৰৰ জনসাধাৰণে এই কথাত দুখ পাইছে। মই নিজে মোৰ কাশ্মীৰৰ বন্ধু আছে, বন্ধুৰ লগত কথা পাতিছিলোঁ। এজন গাড়ী চালক আছে মোৰ, যোৱাবাৰ মই পেহেলগামত যাওঁতে কাশ্মীৰত তেওঁ মোক বহুত সহায় কৰিছে। তেওঁ মোক ফোন কৰিছে, বোলে কৈছে তেওঁলোকে খুব লজ্জা পাইছে। তেওঁ কৈছে আমি অতি লাজ পাইছোঁ ছাৰ, আপোনালোকে নাভাবিব যে আমি সকলোৱে এনেকৈ এই কথা কৈছোঁ। হয়, তাত এটা বিচ্ছিন্নতাবাদী তাত আন্দোলন এটা আছে, মানুহৰ মাজত বিচ্ছিন্নতাবাদী ভাৱ আছে। আমাৰ অসমত যেনেকৈ আছিলে তেনেকুৱা ধৰণৰ এটা ভাৱ এয়া আছে। কিন্তু তাৰ মানেই নহয় তেওঁলোকে এনেকুৱা ধৰণৰ কুটাঘাত সহ্য কৰিব। গতিকে সকলোৱে নিন্দা কৰিছে। মোৰ বন্ধুজনে ক'লে যে, আৰু তাৰ লগতে তেওঁলোকৰ এইটো আশংকা, তেওঁলোকে এইটো ইনচানিয়েট, মানৱতাক নিষেধ কৰাইছে ঘটনাই, বিৰাট লছ পাইছে। তাৰ লগতে আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, এই ঘটনাৰ ফলত কাশ্মীৰৰ পৰ্যটন উদ্যোগ শেষ হৈ গ'ল। কাৰণ কাশ্মীৰৰ পৰ্যটন আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ অসংখ্য পৰ্যটক যায়, দেশ বিদেশৰ পৰ্যটক আহে। এতিয়া কোন যাব তালৈ? গতিকে এনেকুৱা হ'ল, এতিয়া শুনিছোঁ কালি পৰি সকলোৱে তাত কাশ্মীৰৰ যিমান বুকিং চব কেঞ্চেল কৰিছে। গতিকে মানুহৰ হাহাকাৰ হ'ব। ইয়াৰ পূৰ্বে তেওঁলোকৰ যেতিয়া এয়া হৈছিলে আমাৰ এইটো যিটো জ্বৰ আহিছিলে, সেই সময়তো তেওঁলোকৰ তাত ব্যৱসায় বাণিজ্য বন্ধ হৈ গৈছিলে। আৰু যেতিয়া তাত কুটাঘাত বেছি হৈছিল, মানুহ যোৱা হৈছিল, তেওঁলোকে মৰ্মে উপলব্ধি কৰিছে যে তেওঁলোকক পৰ্যটনৰ বিকল্প নাই। গতিকে তেওঁলোকৰ পৰ্যটন উদ্যোগ একেবাৰে শেষ। গতিকে কাশ্মীৰৰ জনসাধাৰণে যথেষ্ট ইয়াৰ ফল ভোগ কৰিব লাগিব। কিন্তু মই আশা কৰোঁ যে ইয়াৰ কাৰণেই মানুহে সাধাৰণ কাশ্মীৰী লোকক যাতে দোষাৰোপ নকৰে। কাৰণ মই সাধাৰণ লোকৰ লগত কথা পাতিছোঁ, প্ৰায়সকলে কৈছে যে ইয়াৰ লগত কোনোপধ্যে জড়িত হ'ব নিবিচাৰে, আৰু তেওঁলোকে ইয়াৰ কাৰণে মৰ্মাহত হৈছে, শোক প্ৰকাশ কৰিছে। ৰাকেশ বণিক আছিল 2012 চনলৈকে। 2012 চনত ৰাকেশ বণিকৰ এটা দুৰ্ঘটনা হৈছিল। সেই দুৰ্ঘটনাটোত ৰাকেশ বণিকে সোঁ ভৰিখন হেৰুৱাইছিল। সোঁ ভৰিখন হেৰুৱাৰ পিছত ৰাকেশ বণিকে এখন কৃত্ৰিম ভৰি লগালে। কৃত্ৰিম ভৰি লগোৱাৰ পাছত ৰাকেশ বণিকে এটা নতুন জীৱন আৰম্ভ কৰিলে। আন যিকোনো এজন সুন্দৰ সুঠাম যুৱকৰ যি মানসিক স্থিতি হ'ব, ৰাকেশৰো একে হৈছিল। কিন্তু ৰাকেশে সেই মানসিক স্থিতিক, ৰাকেশে সেই হতাশাক, ৰাকেশে জীৱনক চেলেঞ্জ কৰিলে, প্ৰত্যাহ্বান জনালে। আৰু ৰাকেশে 2015 চনৰ পৰা আৰম্ভ কৰিলে চাইকেল চলোৱা। আৰু 2015 চনৰ পৰা ৰাকেশ হৈ পৰিল ৰাকেশ পেৰাচাইক্লিষ্ট। 2015 চনৰ পৰা আজিলৈকে ৰাকেশে 21,000 কিলোমিটাৰ চাইকেল চলাইছে। যেনে গুৱাহাটীৰ পৰা দিল্লীলৈ চাইকেল চলাই যোৱা, দিল্লীৰ পৰা চাইকেল চলাই ঘূৰি অহা, এনেকুৱা বিভিন্ন বেংককত চাইকেল চলোৱা। ৰাকেশৰ এনেকুৱা বিভিন্ন অভিলেখ আছে। ৰাকেশে এতিয়া এটা নতুন জীৱন আৰম্ভ কৰিছে, য'ত ৰাকেশে সমাজৰ কাৰণে কিবা কৰিব ওলাইছে, য'ত ৰাকেশে অসমৰ কাৰণে কিবা এটা কৰিবলৈ ওলাইছে। এইবাৰ ৰাকেশে ভলগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ বুলি এটা চাইকেল অভিযান আৰম্ভ কৰিব। 7খন দেশত চাইকেল চলাব, 10,000 কিলোমিটাৰ, 4 মাহ সময় লাগিব। এই সময়খিনিত ৰাকেশে অসমৰ টুৰিজিমৰ কাৰণে কাম কৰিব, অসমৰ কথা বিভিন্ন দেশৰ মানুহক ক'ব, বিভিন্ন ঠাইত ভাষণ দিব, বিশ্ববিদ্যালয়ত ভাষণ দিব। মানে ৰাকেশে এই জীৱনত এতিয়া
এই যিটো নতুন জীৱনৰ যিটো নতুন অধ্যায় ৰাকেশ আগবাঢ়ি আহিছে আমাৰ অসম অসমীয়া আৰু আমাৰ জাতিৰ কাৰণে আমাৰ ৰাজ্যখনৰ কাৰণে ৰাকেশৰ এই দুঃসাহসিক অভিযানত আমি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যাতে সুকলমে সম্পন্ন হয় ৰাকেশ যাতে সফল হৈ ঘূৰি আহে আৰু আপোনালোককো অনুৰোধ জনাইছোঁ আপোনালোকে যাতে ৰাকেশক শুভেচ্ছা দিয়ে আপোনালোকৰ মৰম দিয়ে আৰু লগতে ভগৱানক প্ৰাৰ্থনা জনায় যে ৰাকেশ যাতে সফল হৈ আকৌ আমাৰ ইয়ালৈ ঘূৰি আহিব পাৰে 4 মাহৰ পাছত আমি পুনৰ এনেকুৱা এটা অনুষ্ঠানত লগ হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত